তে বন্ধু বান্ধৱীসকল আপোনালোকে যিসকল নেকি অৰুণোদয় 3.0 কাৰণে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅটো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে কিয়নো বন্ধু বান্ধৱীসকল আপোনালোকে অৰুণোদয় 3.0 কাৰণে কেনেকৈ আবেদন কৰিব ক'ত যাব লাগিব সকলোখিনি প্ৰচেছ আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনালোকক জনাবলৈ গৈ আছো এই কাৰণে আপোনালোকে আমাৰ এই ভিডিঅটোত এটা লাইক কৰি কিনি আমাৰ এই চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাহাক ভিডিঅটো আৰম্ভ কৰো তেজাক বন্ধু বান্ধৱীসকল আপোনালোকে যিসকল নেকি ভাবি আছে যে অৰুণোদয় 3.0 কাৰণে আবেদন কৰিম বুলি তেওঁলোকক প্ৰথমতে জনাই থওঁ যে আপোনালোকে এতিয়া 3.0 কাৰণে আবেদন কৰিব নোৱাৰিব ইয়াৰ কাৰণটো হ'ল বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে আপোনালোকৰ গাঁৱৰ পৰা আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ কাৰণে লোৱা হৈছিল সেই হিচাপে আপোনালোকৰ মেৰিট লিষ্ট এখন প্ৰকাশ পাব আৰু সেই মেৰিট লিষ্টখনত যাৰ যাৰ নাম থাকিব তেওঁলোকে অৰুণোদয় আঁচনি 3.0 কাৰণে আবেদন কৰিব পাৰিব কিন্তু বন্ধু বান্ধৱীসকল এটা কথা আপোনালোকে মনত ৰাখিব সেই লিষ্টত যিসকলৰ নাম আছে তেওঁলোকে আবেদন কৰিব পাৰিব হেতু নহয় পৰ্যায়ক্ৰমে মানে তাৰ পিছত আকৌ আপোনালোকৰ লিষ্ট প্ৰকাশ পাব আৰু সেই হিচাপে হেইসকলো ইয়াতে আবেদন কৰিব পাৰিব এই ধৰণে পৰ্যায়ক্ৰমে আপোনালোকৰ লিষ্টখন প্ৰকাশ কৰা হ'ব আৰু সেই হিচাপে তেওঁলোকে আবেদনটো কৰিব পাৰিব কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি ভাবি আছে যে অৰুণোদয় আঁচনি 3.0 কাৰণে অনলাইন আবেদন কৰিম বুলি তেতিয়াহ'লে আপোনালোকক জনাই থওঁ যে আপোনালোকক কোনো ধৰণৰ ইয়াতে অনলাইন ফৰ্ম ফিলআপ নহয় অৰুণোদয় 3.0 কাৰণে সম্পূৰ্ণৰূপে আপোনালোকক অফলাইন দিয়া হ'ব ফৰ্ম আৰু অফলাইন আপোনালোকৰ এই ফৰ্ম ফিলআপটো হ'ব তে বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভাবিছে বা কোনোবাই যদি আপোনালোকক কৈছে যে অনলাইন ফৰ্ম ফিলআপ হৈ আছে তেতিয়াহ'লে আপোনালোকৰ যিনেকি পইচা আছে হেতু এনেই যাব সেই কাৰণে আপোনালোকক জনাই থওঁ আপোনালোকৰ যিনেকি অনলাইন ফৰ্ম ফিলআপ আছে হেতু নহয় আপোনালোকৰ সম্পূৰ্ণৰূপে অফলাইন ফৰ্ম ফিলআপ হ'ব আৰু ফৰ্ম ফিলআপ হোৱাৰ পিছত আপোনালোকৰ পুনৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু সেই ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম আহিব তেওঁলোকেহে ইয়াতে অৰুণোদয় আঁচনি যিখিনি টকা আছে তেওঁলোকে নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকে যিসকলে অৰুণোদয় আঁচনিত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে অলপ দিন ৱেট কৰক কিয়তো বন্ধু বান্ধৱীসকল কিছুদিন পিছতে আপোনালোকৰ যিনেকি লিষ্ট আছে হেতু প্ৰকাশ পাব আৰু সেই হিচাপে আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপোনালোকক জনাই থওঁ যে আপোনালোকৰ কিছুমান ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব আপোনালোকৰ জানে আধাৰ কাৰ্ড হোক পান কাৰ্ড হোক পাছবুক হোক ঠিক আছে গোটেইখিনি আপোনালোকৰ ডকুমেণ্টছ ৰেডি কৰি ৰাখিব কিয়নো যেতিয়া নেকি লিষ্টখন প্ৰকাশ পায় তেতিয়া কিন্তু আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰা হ'ব তাৰ পিছতে আপোনালোকে ইয়াতে ফাইনেল মেৰিট লিষ্টত প্ৰকাশ পোৱাৰ পিছত আপোনালোকে টকাখিনি পাবলৈ সক্ষম হ'ব তে বন্ধুসকল যেতিয়া নেকি অৰুণোদয় আঁচনি 3.0 কাৰণে কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ সকলোত কাকতে আপোনাৰ এই চেনেলৰ যোগেদি আপডেট কৰাই দিম সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব তাহাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।